টিয়কত আনুষ্ঠানিকভাৱে চাহ শ্ৰমিকৰ ভূমি বন্দোবস্তিৰ প্ৰপত্ৰ প্ৰদান কৰিলে ৰূপজ্যোতি কুৰ্মীয়ে। অসমৰ গৌৰৱময় ২০০ বছৰীয়া ইতিহাস সমৃদ্ধ চাহ বাগিচাৰ শ্ৰমিক তথা শ্ৰমিক পৰিয়ালৰ বাবে প্ৰস্তাৱিত ভূমি বন্দোবস্তিৰ প্ৰপত্ৰ প্ৰদান অনুষ্ঠানটি সমগ্ৰ অসমৰ লগতে টিয়ক চাহ বাগিচাতো অনুষ্ঠিত হয়। উক্ত সভাত মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী, মৰিয়নি সমজিলাৰ সম আয়ুক্ত অভিজিৎ গগৈকে প্ৰমুখ কৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকি টিয়ক চাহ বাগিচাৰ অন্তৰ্গত শ্ৰমিকৰ বাবে প্ৰায় 1121খন প্ৰপত্ৰ আনুষ্ঠানিকভাৱে বিতৰণ কৰে। উল্লেখযোগ্য যে এই প্ৰপত্ৰৰ জৰিয়তে অসমৰ বিভিন্ন স্থানৰ 825খন চাহ বাগিচাত ভূমিপট্টা প্ৰদানৰ লক্ষ্য লৈ ইতিমধ্যে অসম চৰকাৰে 103খন বাগিচাত প্ৰথম পৰ্যায়ৰ কাম আৰম্ভ হৈছে বুলি জানিবলৈ দিছে। লগতে এই পদক্ষেপে ভূমিপুত্ৰ চাহ শ্ৰমিকসকলক প্ৰকৃত স্বীকৃতি দিব বুলি আশা প্ৰকাশ কৰিছে। টিয়কৰ পৰা গৌৰী শংকৰ ভঁৰালী ৰিপৰ্ট, AIN লাইভ। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অলেখ ধন্যবাদ জ্ঞাপন কৰিছোঁ। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াকো বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই শুভ মুহূৰ্তত মৰিয়নি সমষ্টিৰ আজি টিয়ক চাহ বাগানত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে চাবুৱা ডিব্ৰুগড়ৰ পৰা তেখেত যি বিতৰণ অনুষ্ঠান শুভাৰম্ভণি কৰিলে, এই তাৰ লগত সংলগ্ন ৰাখি আমাৰ ইয়াতো অনুষ্ঠান আমি আজি প্ৰপত্ৰ ২০০ বছৰ চাহ উদ্যোগৰ এই ঐতিহাসিক সময়ত চাহ শ্ৰমিক ৰাইজলৈ পোনপ্ৰথমবাৰৰ বাবে মাটিৰ পট্টা প্ৰদানৰ বাবে প্ৰপত্ৰ আমি প্ৰদান কৰিলোঁ। আমি খুবেই আনন্দিত। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সদায় নতুন ভাল খবৰ জনায়। আজি আকৌ নতুন এটা ভাল খবৰ জনালে যে 1 লাখ টকা মেৰামতিৰ কাৰণে আমাৰ শ্ৰমিকৰ ৰাইজৰ যাৰ ঘৰ অলপ ভাঙিছে বা মেৰামতিৰ প্ৰয়োজন 1 লাখ টকা দিব। আৰু যিসকলৰ ঘৰ নাছিল, বাঁহৰ ঘৰত আছিলে, তেওঁলোকক প্ৰধানমন্ত্ৰী আৱাস যোজনা 1,60,000 টকা নতুন ঘৰ দিব। আমি খুবেই আনন্দিত। যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।